हेलो स्टूडेंट, आज मैं এইটো ভিডিঅ'ত बोर्डत लिखि थोआ নিউমেৰিকেল প্ৰব্লেমটো কৰাম। ইয়াত এ বি সি তিনিটা বিন্দু 3 × 10⁴ ভল্ট মিটাৰ ইনভাৰ্স বিদ্যুৎ ক্ষেত্ৰৰ প্ৰবলত আছে। তেন্তে এ আৰু বি বিন্দুৰ মাজৰ এ আৰু বি বিন্দু এ আৰু সি বিন্দুৰ মাজৰ বিভৱ ভেদ নিৰ্ণয় কৰা। এ আৰু সি বিন্দুৰ মাজৰ বিভৱ ভেদ নিৰ্ণয় কৰা। এইটো নিউমেৰিকেল কৰাৰ আগত আমাক কি লাগিব? এইটো এনেকুৱা নিউমেৰিকেল এন্ট্ৰেন্সৰ কাৰণে হেল্প কৰে, এন্ট্ৰেন্সৰ নলেজ গেইন কৰাত হেল্প কৰে। ফাৰ্ষ্টত তোমালোকক পঢ়াইছিলোঁ যে বিদ্যুৎ ক্ষেত্ৰ আৰু বিভৱৰ মাজৰ সম্বন্ধটো কি আছিল? E = -dV/dr। এইটো পঢ়াইছিলোঁ যে বিদ্যুৎ ক্ষেত্ৰ কোনো বিন্দুত বৈদ্যুতিক বিভৱ ভেদৰ নতিৰ সমান। নতি মানে যেতিয়া দূৰত্ব দি হৰণ হৈ থাকে তেতিয়া এইটোৰ নাম কোৱা হয় নতি। যেহেতু এইটো বিভৱ, গতিকে বিভৱ নতি। তাৰমানে বিদ্যুৎ ক্ষেত্ৰ যিকোনো বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান সেই বিন্দুত বিভৱ নতি ঋণাত্মকৰ সমান। ইয়াৰ আগৰ ক্লাছত এইটো মই আলোচনা কৰিছিলোঁ। এইটো এটা লাগিব। তো ইয়াৰ পৰা দেখা বিদ্যুৎ ক্ষেত্ৰ মানে হল -dV/dr। ইয়াৰ এককটো হল ভল্ট, ইয়াৰ এককটো কি? দূৰত্বৰ একক মিটাৰ, তাৰ মানে ভল্ট মিটাৰ ইনভাৰ্স 1। বিদ্যুৎ ক্ষেত্ৰৰ একক আমি আগতে পাইছিলোঁ নিউটন কুলম ইনভাৰ্স 1, কিন্তু এতিয়া আৰু এটা পালো বিদ্যুৎ ক্ষেত্ৰৰ একক ভল্ট মিটাৰ ইনভাৰ্স 1 হ'ব পাৰে। বুজিছা? আচ্ছা, তো ইয়াত এইটো এটা বস্তু লাগিল। এইটো এটা বস্তু জানিব লগা হল। তাৰ পিছত মই আৰু এটা বস্তু শিকাইছিলোঁ যে এইটো বিদ্যুৎ ক্ষেত্ৰ এ বি সি হৈছে, বা এইটো এইটো দেখা বি আৰু সি বিদ্যুৎ ক্ষেত্ৰৰ কি লম্বভাৱে আছে। বিদ্যুৎ ক্ষেত্ৰৰ লম্বভাৱে থাকিলে বি আৰু সিৰ বিভৱ একে হয়। বি আৰু সিৰ বিভৱ একে হয়। ধৰা এইটো এ বিন্দু, তাৰমানে এ মানে এইটো মানে এইখিনিত হয় না, এইবিলাক বিদ্যুৎ ক্ষেত্ৰ। ইয়াত বিদ্যুৎ ক্ষেত্ৰ দিশ কোনপিনে হয়? বিদ্যুৎ ক্ষেত্ৰৰ দিশ উচ্চ বিভৱৰ পৰা নিম্ন বিভৱ। তাৰমানে এইটো 100 ভল্ট হলে এইটো কত কিমান ভল্ট হ'ব? 50 ভল্ট হ'বই লাগিব, কাৰণ বিদ্যুৎ ক্ষেত্ৰৰ দিশ উচ্চ বিভৱৰ পৰা নিম্ন বিভৱ হয়। তাৰ মানে কি? এর বিভৱ বিৰ বিভৱতকৈ বেছি। এর বিভৱ বিৰ বিভৱতকৈ বেছি। এইটো 50 হলে এইটোও 50 ভল্ট হ'ব এই বিন্দুটো। এইকেইটা বস্তু তোমালোকক জানিব লাগিব, নহলে এই নিউমেৰিকেলটো বুজাত টান হ'ব। তাৰমানে কাৰ বিভৱ ভেদ ওলাব দিছে? এ আৰু সিৰ। এ আৰু সিৰ মাজৰ বিভৱ ভেদ। এ বিন্দু ঠিকই লিখিলো। এ আৰু বিৰ মাজৰ বিভৱ ভেদ।
তাৰমানে এনেকৈ নিলিখো কুৱেশ্যনটো তোমালোকে বুজিছা কুৱেশ্যনটো বুজিছা তাৰমানে ইয়াত বি এর বিভব ভেদ ভিবিতকৈ বেছি ভিবি আৰু ভিচিৰ বিভব ভেদ একে তাৰমানে এ আৰু সি মাজৰ বিভব ভেদ মানে কি লিখিব পাৰো কারণ বি আর সি একে বিভব ভেদ তার মানে এ আর বির মাজর বিভব ভেদ এ আর সির মাজর বিভব ভেদ মানে ই আর ই যেহেতু সমান বি আর সির বিভব বৈদ্যুতিক ক্ষেত্ৰৰ এইবিলাক কি বৈদ্যুতিক ক্ষেত্ৰৰ এইবিলাক লম্বভাৱে আছে না বৈদ্যুতিক ক্ষেত্ৰৰ লম্বভাৱে বিদ্যুৎ ক্ষেত্ৰৰ বিদ্যুৎ বিভৱৰ পৰিৱৰ্তন নহয় বিদ্যুৎ ক্ষেত্ৰৰ লম্বভাৱে বিদ্যুৎ বিভৱৰ পৰিৱৰ্তন নহয় অৰ্থাৎ ভিবি আৰু ভিচিৰ বিভৱ একে ভিবি আৰু ভিচিৰ বিভৱ একে বিদ্যুৎ ক্ষেত্ৰৰ দিশ উচ্চ বিভৱৰ পৰা নিম্ন বিভৱৰ পিনে হয় তাৰ মানে বিদ্যুৎ ক্ষেত্ৰৰ দিশ এৰ পৰা বি হৈছে মানে এৰ বিভৱ বেছি বিৰ বিভৱ কম এ আৰু সিৰ মাজৰ বিভব ভেদ মানে এ আৰু বিৰ মাজৰ বিভব ভেদ ঠিক আছে তো মই যে এইটো ৰিলেশ্যন ওলাইছিলো মাইনাছ ডিভি বাই ডি আৰ এই ৰিলেশ্যনটো ইটো কি এইটো ডি আৰ আছিল ইহঁতৰ মাজৰ বিভব ভেদ ডিভি আছিল এইটো বিদ্যুৎ ক্ষেত্ৰ আছিল তাৰমানে ডি আৰ আৰু বিদ্যুৎ ক্ষেত্ৰৰ দিশত আছিল ডি আৰ আৰু বিদ্যুৎ ক্ষেত্ৰৰ এই একে লাইনত আছিল মানে কোন কৰি লোৱা নাই তো এই তাৰমানে বিভব ভেদ কোনটো এ আৰু সিৰ মাজৰ বিভব ভেদ এ আৰু সি ধৰোতে কোনটো ফাইনেল সি কোনটো ইনিশিয়াল মানে প্ৰাৰম্ভণিক এ আৰু বিৰ ফাইনেল কোনটো বি ইনিশিয়াল এ এতিয়া তোমালোকে কোৱেশ্যন কৰিব পাৰা স্যাৰ আমিতো ডাইৰেক্ট এ আৰু সিৰ মাজৰ বিভব ওলাব পাৰো দেখা এ আৰু সিৰ যেতিয়া ওলাবা এইটো বিদ্যুৎ ক্ষেত্ৰ এইটো এ এইটো সি তেতিয়া কোন এটা আহিব নে নাই বিদ্যুৎ ক্ষেত্ৰৰ লগত তেতিয়া এইটো এনেকুৱা হ'ব ই cos থিটা মাইনাছ ডিভি বাই ডি আৰ থিটা তোমালোকে জানা নেকি থিটাটো দিয়া নাই তাৰমানে আমি এইটো ৰিলেশ্যনত কৰিব নোৱাৰো যদি আমি এই পইণ্টটো যদি আমি ইয়াত ধৰিলো হয় তাৰমানে তাহলে এতিয়া এংগেল কোনটো কিমান হ'ল হয় এতিয়া এইটো মানে ডি আৰটো এইটো ডি আৰ আমি এই সি নলৈ যদি আমি এ বি লওঁ তাহলে এইটো বিদ্যুৎ ক্ষেত্ৰৰ দিশত হয় এই সি নিলেতো থিটা আহিল হয় এই সি নিলে থিটা আহিল হয় এই সি নিলে আমি বিদ্যুৎ ক্ষেত্ৰৰ লগত থিটা আহিল হয় কিন্তু এ বি নিলে থিটা কিমান 0 ডিগ্ৰী cos 0 ডিগ্ৰী কিমান 1 তাহলে ডাইৰেক্ট আমি এইটো ৰিলেশ্যন ইউজ কৰিব পাৰো যদি আমাৰ এইটো নিদিলে হয় এ বি নিদিলে আমি থিটা এংগেল কৰি ওলালো হয় যেহেতু আমার দিয়া আছে গতিকে দরকার নাই সকলো সময়তে এই ই ইকুয়াল টু মাইনাস ডিভি বাই ডি আর বিদ্যুৎ ক্ষেত্ৰৰ দিশত আনিব লাগিব আকৌ বুজাই দিম এইটো বিদ্যুৎ ক্ষেত্ৰ এইটো এ আৰু এইটো সি এ সি এইটো ওলাব হওঁতে কি হ'ব ৰিলেশ্যনটো ই এই cos থিটা তাহলে এইটোৰ উপাংশ এইটোত কি হ'ব ই cos থিটা কি হ'ব ই cos থিটা কি হ'ব এইটোৰ উপাংশ এচিৰ দিশত ই cos থিটা তাৰ মানে ই cos থিটা হ'ব মাইনাস ডিভি বাই ডিআর ডিআর টু মানে এ টু সি কত এ টু সি যদি দিয়া না থাকিলে যদি আমার এনেকৈ থাকে যে এ টু বি
তেনেহ'লে এইটো বিদ্যুৎ ক্ষেত্ৰৰ লগত 0 ডিগ্ৰী কৰি আছে। এইটো আনোতে টান হ'ব, গতিকে আমি এইটো ফাটাও কৰি দিলোঁ। যদি আমাৰ এইটো দিয়া আছে এ আৰু বি, তেনেহ'লে এই বিদ্যুৎ ক্ষেত্ৰৰ লগত কি সমান্তৰাল, মানে থিতাটো কি 0 ডিগ্ৰী, cos 0 ডিগ্ৰী 1, তেতিয়া আমাৰ সহজ হ'ব। সেইকাৰণে আমাৰ উলিয়াব দিছে বিভৱ ভেদ এ আৰু চিৰ মাজত। এ আৰু চিৰ মাজত ওলাওঁতে আমাৰ টান হ'ব, সেইকাৰণে আমি এইটো পৰিৱৰ্তন কৰি এ আৰু বিৰ মাজত ওলাইছোঁ। কিয়? কাৰণ বি আৰু চিৰ মাজৰ বিভৱ ভেদ একে। কাৰণ বি আৰু চিৰ মাজৰ বিভৱ একে। আমাক উলিয়াব দিছে এ আৰু চিৰ, কিন্তু আমি এইটো পৰিৱৰ্তন কৰিছোঁ এ আৰু বিৰ। কিয় পৰিৱৰ্তন কৰিছোঁ? কাৰণ এ চি ওলাওঁতে আমাৰ কোণ আহি যাব, এ বি ওলাওঁতে আমাৰ কোণটো নাহিব। বুজিছা? সহজ ভাষা। তো এইটো ঠিক আছে। তো এতিয়া তোমালোকক কি পঢ়াইছিলো? ই ইকুৱেল টু ডেল্টা ভি বাই ডেল্টা আৰ, এনেকৈ লিখিব পাৰো। তো ডেল্টা ভি ইকুৱেল টু কি লিখিব পাৰো? মাইনাছ ডেল্টা ই ডেল্টা আৰ। তাৰমানে ভি ইকুৱেল টু মাইনাছ ই ডেল্টা আৰ। তাৰমানে আমি কোনটো ওলাম? এইটো মানে হ'ল এইটো বিদ্যুৎ ক্ষেত্ৰৰ দিশত আছে। বিদ্যুৎ ক্ষেত্ৰৰ দিশত থাকিলে আমি এই ৰিলেশ্যনটো ইউজ কৰিম। তো ডেল্টা ভি ইকুৱেল টু কি হয়? মাইনাছ ই ডেল্টা আৰ। তেনেহ'লে মাইনাছ ই ডেল্টা আৰ। এবিধ ডেল্টাটো কি ইয়াত? এই ডেল্টাটো ইয়াত কি? এই যে ডেল্টা আৰ মানে কি? দূৰত্ব। তাৰমানে বিভৱ ভেদ, এইটো বিভৱ ভেদ মানে কি? বিভৱ ভেদ মানে মাইনাছ বিদ্যুৎ ক্ষেত্ৰ আৰু দূৰত্ব। মাইনাছ বিদ্যুৎ ক্ষেত্ৰ আৰু দূৰত্ব, এই বি দূৰত্ব এই চিট নিলে আমাৰ কোন আহিল হয়, সেইটো পাহৰি যোৱা। এতিয়া এ বি, তোমালোকৰ এইটো দেওয়া আছে, এইটো নাই। তেনেহ'লে এ বিটো আমি আগতে উলিয়াই দিলো হয়। তো ইয়াৰ পৰা এ বি মানে কি? এ বি স্কোৱাৰ ইকুৱেল টু এ চি স্কোৱাৰ মাইনাছ বি চি স্কোৱাৰ, পাইথাগোৰাছৰ ধৰ্মৰ মতে। তো এ বি এইটো কি? এ চি 5 মানে 25, বি চি 3 মানে 9, 16, root over 16 মানে 4 সেন্টিমিটাৰ, মাইনাছ এইটো কিমান দিছিল দেই, মই পাহৰিলোঁ। 3 × 10⁴ ইনটু এ বি কিমান পালো? 4, তাৰমানে 4 সেন্টিমিটাৰ। সেন্টিমিটাৰ মানে 4 × 10⁻², তাৰমানে 4 × 10⁻², 12 ভোল্ট। কাৰণ দুটা আহিব, এই দুটা এশ লগাই দিছোঁ। তাৰমানে ভি চি মাইনাছ ভি এৰ বিভৱ ভেদ কিমান হ'ল? -12 ভোল্ট। ক্লিয়াৰ? তাৰমানে আমি উলিয়ালো একচুৱেলি ভি এ মাইনাছ ভি বিৰ, পালো আমি বিভৱ ভেদ কাৰ উলিয়াই আহিছো? এ আৰু বিৰ মাজৰ। কাৰণ এ বি বিদ্যুৎ ক্ষেত্ৰৰ লগত মানে শূন্য কোণ কৰি আছে। এ চি উলিয়াবলৈ গ'লে কোণ আহি যাব, সেইকাৰণে আমি এ আৰু চি উলিয়াইছো। এ আৰু চি মানে এ আৰু বি, কাৰণ কাৰণ বি আৰু চি সেম, বি আৰু চিৰ বিদ্যুৎ বিভৱ সেম, কাৰণ বিদ্যুৎ ক্ষেত্ৰৰ লম্বভাৱে আছে। বিদ্যুৎ ক্ষেত্ৰৰ লম্বভাৱে থাকিলে, বুজিছা? ক্লিয়াৰ? বুজিছা? একদম সহজ। আমি আকৌ এবাৰ কৈ দিওঁ মই। তো আমাক বিভৱ ভেদ ওলাব দিছে এ আৰু চি। বি আৰু চি বিদ্যুৎ ক্ষেত্ৰৰ লম্বভাৱে আছে। বিদ্যুৎ ক্ষেত্ৰৰ লম্বভাৱে বিভৱৰ পৰিৱৰ্তন নহয়, অৰ্থাৎ বি আৰু চিৰ বিভৱ একে। বি আৰু চিৰ বিভৱ একে। বিদ্যুৎ ক্ষেত্ৰৰ দিশ উচ্চ বিভৱৰ পৰা নিম্ন বিভৱ হয়। তাৰমানে এর বিভব বেশি, বির বিভব কম। আমার কোশ্চেনত ওলাব দিছে এ আৰু চিৰ বিভৱ ভেদ। লিখিলো এ আৰু চিৰ মাজৰ বিভৱ ভেদ। এ আৰু চিৰ মাজৰ বিভৱ ভেদ মানে এ আৰু বিৰ মাজৰ বিভৱ ভেদ। কিয়?
কাৰণ চি আৰু বিৰ মাজৰ বিভৱ একে। এতিয়া আমি এটা ৰিলেশ্যন পঢ়িছো ই ইকুৱেল টু মাইনাছ ডিভি বাই ডি আৰ। তেনেহ'লে ডিভি ইকুৱেল টু লিখিব পাৰো মাইনাছ ই ডি আৰ বা ডেল্টাও লিখিব পাৰো কেতিয়াবা। এইটো ভেৰি স্মল বুজাইছে এইটো। তো এইটো এটা বিদ্যুৎ ক্ষেত্ৰ এনেকৈ আছে এ আৰু চি, এইটো কোন কৰি আছে এই বিদ্যুৎ ক্ষেত্ৰৰ এইটো কম উপাংশ এটা ই কস থিটা হ'ব। যদি মই এ আৰু চি লওঁ তেনেহ'লে মোৰ ৰিলেশ্যনটো আহিব ই কস থিটা মাইনাছ ডিভি বাই ডি আৰ। তেনেহ'লে ডিভি ইকুৱেল টু হ'ব মাইনাছ ই কস থিটা ডি আৰ। কিন্তু আমাৰ কুৱেশ্যনত থিটা দিয়া নাই, সেইকাৰণে কি কৰিছোঁ এইটো নকৰি চি আৰু বিৰ বিভৱ একে, সেইকাৰণে চি বিন্দুটো বি টানিছোঁ। তেতিয়া আমাৰ এইটো বিদ্যুৎ ক্ষেত্ৰৰ সমান্তৰাল হৈ গ'ল। তেতিয়া আমাৰ ইয়াত ৰিলেশ্যনটো হ'ব ই ইকুৱেল টু কস থিটা ই কস থিটা হ'লে, কিন্তু কস 0 ডিগ্ৰী 0, তেতিয়া আমাৰ হ'লে মাইনাছ ডিভি বাই ডি আৰ। তেতিয়া আমি ইয়াৰ কাৰণে কি লিখিলো হয় যে ডিভি ইকুৱেল টু মাইনাছ ই ডি আৰ। সেইকাৰণে লিখিছোঁ ভিভি মাইনাছ ভি এ হল হয়, তাৰমানে ভিভি মাইনাছ ভি এ হলে মাইনাছ এই যে এইটো কি হল বিভৱ ভেদ ডিভি, এই দুটাৰ বিভৱ ভেদ মানে মাইনাছ ডিভি মাইনাছ মাইনাছ বিদ্যুৎ ক্ষেত্ৰ তাৰপিছত কি ডি আৰ মানে কি দূৰত্ব, দূৰত্ব মানে কি এবি, এবি লিখিলো। তো তাৰমানে আমি ভিভি মাইনাছ ভি এর বিদ্যুৎ ক্ষেত্র ওলালো, আলটিমেটলি আমি পালো ভিসি মাইনাছ ভি এর বিদ্যুৎ ক্ষেত্র পালো। এইটোৱে। আৰু ইয়াত এটা কথা তোমালোকে লক্ষ্য কৰিছা, এর বেশি বিভব ভেদ হ'ব না বিৰ, এ গ্রেটার দেন ভিভি and ভিভি ইকুয়াল টু ভিসি। তার মানে ভি এ কাতকৈ বেশি হ'ব ভিসিতকৈ। তো দেখা ভিসি মাইনাছ ভি এ যদি ওলাও তেনেহ'লে ইয়াত ভিসি মানে যদি ভি এ ওলাও কোন ডাঙৰ, এই ডাঙৰ, তাৰমানে এইটো ঋণাত্মক ওলাব। তাহলে ভিসি মাইনাছ ভি এ ঋণাত্মক ওলাইছে নে নাই? আকৌ প্ৰুফ হৈ গ'ল। থেংক ইউ। বুজিছা? ইয়াত নিউমাৰিকেলটো লিখা হৈছে দুটা সমান্তৰাল ধাতুৰ ফলি 1 সেন্টিমিটাৰ ব্যৱধানত ৰখা হৈছে। ফলি এৰ বিভৱ 10 ভোল্ট আৰু বি ভূমি সংলগ্ন। ঠিক আছে। বিদ্যুৎ ক্ষেত্ৰৰ মান আৰু দিশ y আৰু z ৰ মাজত কিমান হ'ব, y আৰু z ৰ মাজত কিমান হ'ব। ঠিক আছে। 20 মাইক্ৰকুলম আধান এটা x ৰ পৰা y লৈ যাওঁতে কৰা কাৰ্য কিমান হ'ব। নিউমাৰিকেলটো পঢ়ি লোৱা, একদম ক্লিয়াৰ, একদম ক্লিয়াৰ। নিউমাৰিকেলটো পঢ়ি লোৱা। ঠিক আছে, একদম ক্লিয়াৰ। এতিয়া কাৰ কাৰ মাজত উলিয়াব দিছে নাম্বাৰ 1। কুৱেশ্যনটো তোমালোকে লিখি ল'বা। কেনেকৈ লিখিব ল'বা সেইটোও কৈ দিব লাগিব নেকি? ভিডিঅ'টো চাওঁতে ভিডিঅ'টো পজ কৰিবা, মানে বন্ধ কৰিবা, কৰি কুৱেশ্যনটো লিখি ল'বা। মোৰতো মুখস্থ, তোমালোকে কুৱেশ্যনটো লিখি ল'বা। তোমাৰ উলিয়াব দিছে বিদ্যুৎ ক্ষেত্ৰৰ মান আৰু দিশ y আৰু z ৰ, y আৰু z ৰ। বুজিছে? আচ্ছা, ইয়াত ভি এ কিমান বিভৱ দিছে, কিমান বিভৱ দিছে? ভি এ ফলিৰ বিভৱ 10 ভোল্ট দিয়া আছে। এইটো বি ফলি, এ আৰু বি ফলি। আগতে বিটো দিয়া মনত নাছিল, তোমালোকে ধৰি লগাতে ভুল হৈছে।
বি টু ভূমি সংলগ্ন পৃথিবীর বিভব সদায় শূন্য হয়, তার মানে ইয়ার বিভব শূন্য। এর যিমান বিভব এক্সেরও ইমান বিভব, ওয়াইয়েরও ইমান বিভব, বির যিমান বিভব জেটেরও ইমান বিভব। তো বিদ্যুৎ ক্ষেত্র মানে কি আছিল? E ইকুয়াল টু মাইনাস ডিভি বাই ডিআর, ইয়ার ডেল্টা লিখিল। এইটো আমি বিদ্যুৎ ক্ষেত্ৰৰ বিভব ভেদৰ মাজৰ সম্বন্ধ জানো। ই ইকুয়াল টু মাইনাস ডেল্টা ভি বাই ডেল্টা। এতিয়া কাৰ কাৰ মাজৰ বিভব ওলাব দিছে? ওয়াই আৰু জেড, ওয়াই আৰু জেড। এইটো বিভব কাৰ কাৰ মাজত? ওয়াই আৰু জেড। এনেকৈ লিখিব পাৰো, ওয়াই আৰু জেড। তেনেহ'লে অন্তিম গুণটো জেড, তার মানে ভি জেড। প্রারম্ভিক কত কিমান? ওয়াই, তো ভি ওয়াই বাই ডেল্টা। ইয়ার ডেল্টাটো কিমান দিয়া আছে? ডেল্টার মানে দূরত্ব 1 সেন্টিমিটার। 1 সেন্টিমিটার মানে 10 টু দি পাওয়ার -2। ই ইকুয়াল টু মাইনাস ডেল্টা ভি বাই ডেল্টা। কিন্তু কোশ্চেনত কার কার মাজত উলিয়াব দিছে? ওয়াই আৰু জেড। সেইকাৰণে ইয়াত ওয়াই আৰু জেড নি লিখিলেও কোনো আপত্তি নেই, খালি তোমালোকে কোশ্চেনটো জানিলে হ'ল কাৰ কাৰ মাজত ওলাব দিছে। ওয়াই আৰু জেড, অন্তিম গুণটো জেড, প্রারম্ভিক গুণটো ওয়াই। সেইকাৰণে ভি জেড মাইনাস ভি ওয়াই। ই ইকুয়াল টু বিভব ভেদ কার কার মাজত ওলাব দিছে? বিদ্যুৎ ক্ষেত্র ওলাব দিছে ওয়াই আৰু জেড। তাহলে বিদ্যুৎ বিভব ভেদ কার কার মাজত হ'ব লাগিব? ওয়াই আৰু জেডৰ মাজত। না বুঝা নাই? না এইটোও বুঝা নাই? বিদ্যুৎ ক্ষেত্র কার কার মাজত ওলাব দিছে? ওয়াই আৰু জেডৰ মাজত। তো বিভব ভেদ কি হ'ব? ই ইকুয়াল টু মাইনাস বিভব ভেদ হ'ব ওয়াই আৰু জেড। ওয়াই আৰু জেড হলে অন্তিম গুণটো জেড, প্রারম্ভিক গুণটো ওয়াই। সেইকাৰণে ভি জেড মাইনাস ভি ওয়াই লিখিছো। এইবিলাক সাইন্সত পঢ়িলে এইখিনিতো জানিবই লাগিব না, যে কেনেকৈ কেনেকৈ। টিচাৰটো আৰু এনে ধৰি এটা এটা লাইন কি কৰি দিয়াটো সম্ভৱ নহয়। মোৰ বিদ্যুৎ ক্ষেত্ৰ ওয়াই আৰু জেড ওলাব কৈছে, সেইকাৰণে ইয়াত বিভব ভেদটো হ'ব ওয়াই আৰু জেডৰ। ওয়াই আৰু জেড যেতিয়া ধৰিম, ওয়াই জেড, জেডটো অন্তিম, ওয়াইটো প্রারম্ভিক। তো অন্তিমটো আগত লিখিব লাগে মাইনাস প্রারম্ভিক। না বুঝা নেই? ক্লিয়ার? ইকুয়াল টু মানে ডেল্টা ভি বাই ডেল্টা। কার কার মাজত বিদ্যুৎ ক্ষেত্র ওলাব দিছে? ওয়াই আৰু জেডৰ মাজত। তেনেহ'লে এইটো বিভব ভেদ হ'ব ওয়াই আৰু জেডৰ মাজত। বিদ্যুৎ ক্ষেত্র ওয়াই আৰু জেডৰ মাজত ওলাব দিছে, এতিয়া বিদ্যুৎ ক্ষেত্র হ'ব ওয়াই আৰু জেডৰ মাজত। জেডটো আছে অন্তিম, ওয়াইটো আছে প্রারম্ভিক। ভি জেড কিমান? ভি জেড কত আছে? বিত, বিভব ভেদ শূন্য। ভি ওয়াই কত আছে? 8। ওয়াই কত আছে? 8। তো ইয়ার ভল 10। এইটো কিমান? ডেল্টার কিমান ওলাল? -2। মাইনাস মাইনাস প্লাস, এইটো ওপৰত গ'লে 10 টু দি পাওয়ার 3 ভোল্ট মিটার ইনভার্স 1। বিদ্যুৎ ক্ষেত্রের একক এইটো এটা হয়। দিশ, বিদ্যুৎ ক্ষেত্রের দিশ উচ্চ বিভবের পৰা নিম্ন বিভব। এইটো 10 ভোল্ট উচ্চ বিভব, এইটো 0 ভোল্ট নিম্ন বিভব। অর্থাৎ বিদ্যুৎ ক্ষেত্রের দিশ এর পৰা বি লই বা ওয়াই পৰা জেড লই। এইটো আমার 1 নম্বরটো হয়ে গেল। 2 নম্বরটো দিছে যে আধান এটা 100 পৰা ওয়াই আনতে কিমান কার্যকরী। আধানটো কিমান দিছে? 20 মাইক্রোকুলম। 20 মাইক্রোকুলম মানে 10 টু দি মাইনাস 6 কুলম। পর পৰা কার্য দিছে 100 পৰা ওয়াই। 100 পৰা ওয়াই কার্যর ফর্মুলা শিখাইছিল WAV মানে কিউ নট ভিভি মাইনাস ভি। এইটো ফর্মুলা আছিল। তেনেহলে xy দিছে, xy দিলে কিউ নট ভি ওয়াই
মাইনাস ভি এক্স কিউ নট কিন্তু মানে 6 ওয়াই কত আছে ওয়াই ওয়াই বিন্দুটো কত আছে এর 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 10 ভোল্ট 100 কি মান 110 ভোল্ট তার মানে শূন্য বুঝিছ তার মানে কার্য কি মান হবে শূন্য কার্য কি মান হবে শূন্য কারণ এইটো একটা কার্য কিও শূন্য হল কারণ গোটেইটো একটা সমবিভবীয় পৃষ্ঠ না কারণ প্রত্যেকটা বিন্দুতে বিভব একে মানে সমবিভব পৃষ্ঠ এটা সমবিভব পৃষ্ঠ আধান এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ নিতে কাৰ্য সদায় শূন্য হয় এই কাৰ্য শূন্য হয় ভিৱাই ও 8 আছে তাৰ মানে 10 ভোল্ট মাইনাস ভি এক্স ও 8 আছে 10 ভোল্ট শূন্য থ্যাংক ইউ